এতিয়া আমাৰ কোৱেশ্চন নম্বৰ কিমান হ'বগে 44 আচ্ছা কি কৈছে 1 পৰা 100 লৈকে 8 হৰণ যোৱা সংখ্যা বিচাৰিব কৈছে তো আমি কি জানো 8 12 গুণ কিমান হ'বগে 96 তো অত ডাঙৰ নহয় গতিকে কেইটা সংখ্যা আছে 12টা আমাৰ ওচৰত কেইটা সংখ্যা ওলালে 12টা এইকেইটা কিহেদি হৰণ যাব 8 দি তো মুঠ সম্ভাৱনা কিমান আছিল আমাৰ ওচৰত 100টা হয়নে সম্ভাৱনা কিমান আছিল 100টা তাৰ মাজত 8 ওলাব কেইটাত 12টাত মানে 8 দি হৰণ যাব তো 2 দি হৰণ কৰি যায় এটা কটাকটি যায় নহয় 2 দি কিমান যাব সবাৰ 2 দি কিমান যাব 50 2 দি কিমান যাব 3 2 দি কিমান যাব 25 আৰু যাব কি নাযায় অপচনো আহি গ'ল কি আছে অপচন কি ভেৰি গুড কৈছে বুজি পালো তাৰ পিছতো ফিনিশিং কোটা কি আছে এইটো বৰ ধুনীয়া কোৱেশ্চন তোমালোক এইবিলাকে কৈছো এতিয়া আকৌ সম্ভাৱিতা হ'ব নোৱাৰে সম্ভাৱিতা কাৰ মাজত থাকে 0 to 1 0.225 ইয়াৰ ভিতৰতে আছে গতিকে এইটো হ'ব এ হ'ব বি 0.6 ইয়াৰ মাজতেই আছে বুজি পাইছনে 0.225 কাৰ মাজত আছে 0 1 মাজত আছে 0.6 কাৰ মাজত আছে 0 1 মাজতে আছে 1.2 একতকে ডাঙৰ হৈ গ'ল খতম হ'ল কাহিনী সি অপচন বুজি পালো একতকে ডাঙৰ হৈ গ'লে হ'ব নেকি নহ'ব তো আমাৰ এমসিকিউ পাৰ্ট খতম হ'ল 2024 বাকি পাৰ্টখিনি আমি বেলেগ ভিডিঅ'ত কৰিম ওকে